নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ভাৰতী মৌখিক আৰু মানসিক যোগ্যতা কিতাপখনৰ অন্তৰ্গত অনুশীলনী 6ত থকা সম্পূৰ্ণ মৌখিকৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু ভিডিঅ'টি চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। অনুশীলনী 6 আৰু ইয়াৰ 1 নম্বৰত দিয়া আছে চমুকৈ যোগফল উলিওৱা। ইয়াৰ ক নম্বৰত দিয়া আছে 1 + 2 + 3 + ... যোগ 12 সমান সমান কিমান হ'ব। আমি 78 হ'ব বুলি উলিয়াইছো। এতিয়া প্ৰশ্ন হল কেনেকৈ 78 হল। যদি আমি এই যোগটো এনেকৈ কৰি যাওঁ 1 + 2 + 3 + 4 + 5 মানে বহুত সময় লাগিব নহয়নে বাৰু। গতিকে ইয়াৰ এটা খুব সহজ এটা নিয়ম আছে, শৰ্টকাট ঠিক আছে। তোমালোকে ভিডিঅ'টো একেবাৰে মনোযোগেৰে শুনিবা। চোৱা সহজ পদ্ধতিটো কি, একেবাৰে শেষত কি দিয়া আছে 12 দিয়া আছে। তোমালোকে কি কৰিবা 12 লিখিবা, 12 পিছত কিমান হয় 13 হয়, ইয়াৰ লগত পূৰণ কৰিবা আৰু ইয়াক 2ৰে হৰণ কৰিবা। যদি আমি 12 আৰু 13ক পূৰণ কৰি 2ৰে হৰণ কৰোঁ কিমান হ'ব 12ক যদি আমি 2ৰে হৰণ কৰোঁ কিমান হ'ব 6 আৰু 6 আৰু 13 পূৰণ কৰিলে কিমান হয় 78 হয়। যিকোনো ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল, তাৰ মানে যদি সংখ্যা 1ৰ পৰা আৰম্ভ হৈ তেনেকৈ গৈ থাকে তেনেহলে কি কৰিবা শেষৰ সংখ্যাটোৰ লগত তাৰ পিছৰ সংখ্যাটো পূৰণ কৰি 2ৰে হৰণ কৰিবা, যেটো ওলাব সেইটোৱে হ'ব ইয়াৰ যোগফল। নিশ্চয় বুজি পাইছা। খ নম্বৰ অংকটো চোৱা, কি কৈছে 5 + 6 + 7 + ... যোগ 25, ইয়াৰ উত্তৰ হ'ব 315। আমি এইটো কৰিছো। এতিয়া প্ৰশ্নটো হল এইটো 315টো কেনেকৈ হল। আগৰ ক নম্বৰটো দিয়া আছে 1ৰ পৰা আৰম্ভ হৈছে, কিন্তু এই খ নম্বৰত 5ৰ পৰা আৰম্ভ হৈছে। গতিকে 1ৰ পৰা আৰম্ভ হোৱাৰ নিয়ম বেলেগ, 5ৰ পৰা আৰম্ভ হোৱা মানে মাজৰ পৰা আৰম্ভ হোৱা ইয়াৰ নিয়ম বেলেগ। এইটো কেনেকৈ কৰিবা শুনিবা। এইটো তোমালোকে কৰিবা কি ইয়াৰ শেষত কি আছে 25, 25ৰ লগত আৰম্ভ কি হৈছে 5ৰে 5 যোগ কৰিবা কিমান হ'ব 30 হ'ব। পুনৰ কি কৰিবা 25ৰ পৰা 5ৰ আগত কিমান হয় 4, 4 বিয়োগ কৰিবা কিমান হ'ব 21 হ'ব। এতিয়া কি কৰিবা এই 30 আৰু 21 পূৰণ কৰি 2ৰে হৰণ কৰিবা। 2ৰে 30ক হৰণ কৰিলে কিমান হ'ব 15 হ'ব হয়নে। এতিয়া 15 আৰু যদি তোমালোকে 21 পূৰণ কৰা তেনেহলে উত্তৰ হ'ব 315। তোমালোকে যে কৰি মিলাই ল'বা ঠিক আছে। এতিয়া চোৱা গ নম্বৰত কি দিয়া আছে 2 + 4 + 6 + ... যোগ 30, এইবোৰ হৈছে যুগ্ম সংখ্যা আৰু ইয়াৰ উত্তৰ হ'ব 240। কেনেকৈ হল। যদি যুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিয়ে এইটো কেনেকৈ কৰিবা, একেবাৰে সহজ কথা। শেষত কি দিয়া আছে 30, এই 30ক কি কৰিবা 2ৰে হৰণ কৰিবা কিমান হ'ব 15 হ'ব হয়নে। এই 15ৰ লগত 15ৰ 1 বেছি কিমান হ'ব 16, 16 পূৰণ কৰিবা আৰু 15 আৰু 16 পূৰণ কৰিলে হ'ব 240। তোমালোকে নিজৰ বহীত এইটো অংক কৰি মিলাই ল'বা। এতিয়া চোৱা ঘ নম্বৰ, ঘ নম্বৰত কি দিয়া আছে 1 + 3 + 5 + ... যোগ 27, তাৰ মানে এইবোৰ হৈছে অযুগ্ম সংখ্যা। এতিয়া কথা হল ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কেনেকৈ উলিয়ায়, একেবাৰে সহজ। কি কৰিবা যিমান কেইটা ক্ৰমিক অযুগ্ম সংখ্যা আছে যদি তোমালোকে হিচাপ কৰা 1ৰ পৰা 27 লৈকে ক্ৰমিক অযুগ্ম সংখ্যা হ'ব 14টা। কি কৰিবা এই 14ৰ লগত আৰু এটা 14 পূৰণ কৰিবা, 14 আৰু 14 পূৰণ কৰিলে হয় 196 মানে 196। গতিকে 196 ইয়াৰ হৈছে উত্তৰ। নিশ্চয় বুজি পাইছা। এতিয়া চোৱা তোমালোকৰ 2 নম্বৰত দিয়া আছে খালী হৈ থকা অংশত কি কি সংখ্যা হ'ব। ক নম্বৰত দিয়া আছে 987 খালী ঠাই দিয়া আছে আৰু যোগফল কৰি 1000 হৈছে। গতিকে ইয়াত কিমান হ'ব তোমালোকে নিশ্চয় জানা। যদি যোগফলৰ ক্ষেত্ৰত যদি ওপৰতো দিয়া থাকে আৰু উত্তৰ দিয়া থাকে তেনেহলে উত্তৰৰ পৰা ওপৰতো বিয়োগ কৰিব লাগে আৰু 1000ৰ পৰা 987 বিয়োগ কৰিলে হ'ব 13। ঠিক তেনেদৰে খ নম্বৰত দিয়া আছে 273 আৰু উত্তৰ দিয়া আছে 573। আমি কি কৰিম এই 573ৰ পৰা 273 বিয়োগ কৰিম
বিয়োগ করে যেটো হ'ব এইটো হ'ব খালি ঠাই গ নম্বৰ দিয়া আছে খালি ঠাই তলত দিয়া আছে 345 ইয়াৰ উত্তৰ দিয়া আছে 687 আমি কি কৰিম এই 687 পৰা 345 বিয়োগ কৰিম যেটো হ'ব এইটো হ'ব ওপৰত 342 হয়নে ঘ নম্বৰ দিয়া আছে 5382 তলত দিয়া আছে খালি ঠাই এইটো বিয়োগ কৰিব লাগিব মানে 5382 লগত কিমান বিয়োগ কৰিলে 2341 হ'ব তোমালোকে নিশ্চয় জানা যদি বিয়োগৰ ক্ষেত্ৰত ওপৰটো দিয়া থাকে আৰু উত্তৰ দিলে আমি কি কৰিম ওপৰটোৰ পৰা আমি বিয়োগ ফলটো বিয়োগ কৰিম যেটো পাম সেইটো মাজত বহাই দিম ঠিক আছে তো বিয়োগ কৰি আমি পালো 3041 ইয়াতে হৈ যাব ক নম্বৰত দিয়া আছে ওপৰত খালি ঠাই মাজত দিয়া আছে 2758 ৰ পৰা 2758 বিয়োগ কৰিলে 6832 হ'ব এই যদি আমি যোগ কৰো তেনেহলে আমি যেটো পাম সেইটো হ'ব ওপৰত থকা সংখ্যা তাৰ মানে এই দুটা যোগ কৰিলে হ'ব 9590 ঠিক তেনেকৈ 6 নম্বৰত দিয়া আছে ওপৰত একো দিয়া নাই মাজত দিয়া আছে 8265 উত্তৰ হৈছে 1041 তাৰ মানে কাৰ পৰা 8265 বিয়োগ কৰিলে 1041 হ'ব ঠিক তেনেকৈ এই দুটা যদি আমি যোগ কৰো যেটো পাম সেইটো হ'ব ইয়াত 9306 নিশ্চয় বুজি পাইছা কিবা অসুবিধা হলে কমেন্ট কৰিবা দে মই উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া চোৱা তোমালোকৰ একেবাৰে শেষত দিয়া আছে 3 নম্বৰত দিয়া আছে ভাজ্য সমান সমান ইতৰ ভাজক পূৰণ ভাগফল যোগ ভাগশেষ নাইবা বাকি লিখিলে হ'ব 4 নম্বৰত দিয়া আছে ভাগফল সমান সমান ভাজ্য বিয়োগ বাকি ভাগ ইয়াতে হ'ব ভাজক 5 নম্বৰত দিয়া আছে ইয়াতে বাকি লিখিলে হ'ব ভাগশেষ লিখিলে হ'ব সমান সমান ভাজ্য বিয়োগ ভাজক ইনটু ভাগফল এটো ব্ৰেকেটৰ ভিতৰত দিয়া আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 6ত থকা মৌখিকৰ প্ৰশ্ন ইমানখিনি আছিল ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ